গৌতম দা কাৰ পৰা আনিছিলে আপুনি? অমিত গগৈ। কাৰ আছিলে ইয়াত বস্তু? তিনিজন মানুহ কি বিয়া আছিলে। আগতেওতো নি আছিল? আগতো নাই, এইটো 3 কেছ বিয়াৰে আছিল। 4 কেছ বিয়ে? 3 কেছ। 4 কেছ কি হ'ল? 4 কেছ মানে সেয়া বটল বিয়াৰ 3 কেছ। আপোনাক ডেলিভাৰী দিবলৈ পঠিয়াইছিলে নেকি? ডেলিভাৰী হাজিৰাহে দিবলৈ কৰোঁ। কোনে পঠিয়াইছিলে? এইটো অমিতৰ মাল। অমিতে তেওঁ আগতেও পঠিয়াই নি? আপোনাৰ হাজিৰা দিলে নাই আহোঁ। হাজিৰা দি পেলাই পঠিয়াই মানে? ক'ত আছে তেওঁৰ দোকানখন? কলিয়াপানী, চেলেঙাত কলিয়াপানী। কি নামত আছে গম পাইনি? সেইটো নাজানো, অমিত বুলি আমি জানো, অমিত ধাবা। অঁ, তেওঁ ধাবাহে নি? আগত ধাবা আছিলে, এতিয়া ৱাইন শ্বপ। তেওঁলোকৰ মানে হাজিৰা দি আপোনালোকৰ নিচাকৈ বহুতক পঠিয়াই থাকে। আপোনাক কোন জেগাত ধৰিলে? এইটো ষ্টেটমেণ্ট দিছে ল'ৰাটো যিটো, এইটো আমি টেষ্ট কৰা এইটো আমাৰ ডিপাৰ্টমেণ্টত নচুবা মানে যিজন আছামী আছে, যিজন আছামী পাইছোঁ, সেইজনৰ লগত মই মানে সুধিছোঁ, সোধা পোছা কৰিছোঁ। সোধা পোছা কৰাত মানে গম পোৱা গৈছে এইটো অসমৰ মদ, এইটো অৰুণাচলৰ নহয় হা। আৰু এইটো ওচৰতে চেলেং এৰিয়া বুলি আছে। চেলেঙৰ এইখন কি গগৈ কি গগৈ কৈছে? অমিত গগৈ। অমিত গগৈৰ পৰা আনিছে। সেইটোতো মই নাজানো, সেইটো নাজানো। একচুৱেলি 3জন মানুহৰ মদ আছে বুলি কৈছে। অমিত গগৈৰ পৰা চিজ হৈছে, সেইখিনি চিজ হৈছে, বিধিমতে চিজ হৈছে। সম্পূৰ্ণ নিয়ম নীতিৰ মাজত নহয়, সম্পূৰ্ণ আটক হৈছে এজন আছামী আমি লৈছোঁ সোধপোছৰ কাৰণে হা। হয়, সেইজনকে আটক কৰিছোঁ, আমি আটক কৰি লৈছোঁ। আটক কৰা